নমস্কাৰ বন্ধুসকল মোৰ নাম গোবিনাশ খোৱা মই এজন এষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে বাস্তুৰ সম্পৰ্কে জ্যোতিষশাস্ত্ৰৰ সম্পৰ্কে সংখ্যাতত্ত্বৰ সম্পৰ্কে তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'সমূহ লাইক কৰিব কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব বন্ধুসকল এই চেনেলটোৰ মাধ্যমেৰে মই আপোনালোকৰ ঘৰক বিভিন্ন নিগেটিভ এনাৰ্জিৰ পৰা কিদৰে সুৰক্ষিত ৰাখিব লাগে সেই বিষয়ে বিভিন্ন উপায় মই দি আহিছোঁ ইয়াৰ আগতে মই আপোনালোকক নেমুৰ উপায় সম্পৰ্কে পিয়াজৰ উপায় সম্পৰ্কে নিমখৰ উপায় সম্পৰ্কে জনাইছিলোঁ আজি মই আপোনালোকক এনেকুৱা এটা উপায় সম্পৰ্কে ক'ম যিটো উপায় আপোনালোকে যদি পালন কৰে তেন্তে আপোনালোকৰ ঘৰখনত যদি কিবা নিগেটিভ এনাৰ্জি আছে বা যদি আপোনাৰ ঘৰত প্ৰায় নজৰ লাগি থাকে বা আপোনাৰ ঘৰত যদি শত্ৰুৰ বেয়া নজৰ থাকে সেই সকলো নিগেটিভিটি আপোনাৰ ঘৰৰ পৰা দূৰ হৈ যাব আপোনাৰ ঘৰখন নিগেটিভ এনাৰ্জিৰ পৰা সুৰক্ষিত হৈ থাকিব বন্ধুসকল আমি সকলোৱে বিচাৰোঁ যে আমাৰ ঘৰত উন্নতি সমৃদ্ধি হওক আমি যি কাম কৰোঁ সকলোতে উন্নতি লাভ হওক আমাৰ ঘৰলৈ সুখ সমৃদ্ধি হওক সদস্যসকল সদায় স্বাস্থ্যৱান হৈ থাকক তাৰ কাৰণে আমাৰ ঘৰত পজিটিভ এনাৰ্জি থকাটো অত্যন্ত জৰুৰী আমাৰ ঘৰখন যদি পজিটিভ হৈ থাকে তেন্তে আমাৰ মনবিলাক পজিটিভ হৈ থাকে শৰীৰ সুস্থ হৈ থাকে কৰ্মত উন্নতি লাভ হয় ধন টকা পইচাৰ আগমন হয় জীৱনত বিভিন্ন ধৰণৰ সুবিধা লাভ হয় যদি কেনেবাকৈ ঘৰখনত এনাৰ্জিটো নিগেটিভ হৈ থাকে তেন্তে সেইখন ঘৰত নানান সমস্যা ৰোগ ব্যাধি কৰ্মত নানান বাধা ইত্যাদিবিলাকৰ সৃষ্টি হয় বন্ধুসকল আজি মই যিটো উপায় সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ সেই উপায়টো একেবাৰে সিম্পল উপায় আৰু এই উপায়টো কৰিবৰ কাৰণে আমাক 10 টকা পইচা খৰচ কৰাৰ প্ৰয়োজন নাই বন্ধুসকল আমাৰ ঘৰৰ প্ৰত্যেকৰে মুখ্য দুৱাৰৰ বাহিৰত ডোৰমেট থাকে এই ডোৰমেটখনৰ তলত যদি আমি কেইটামান বস্তু লুকুৱাই ৰাখোঁ তেতিয়াও আমাৰ ঘৰত কোনো কাৰণতে কোনো নিগেটিভ এনাৰ্জি প্ৰৱেশ কৰিব নোৱাৰে আমাৰ ঘৰখন নিগেটিভ এনাৰ্জিৰ পৰা সুৰক্ষিত হৈ থাকে আৰু যদি আমাৰ ঘৰৰ আশে-পাশে কিছুমান নিগেটিভ এনাৰ্জি সৃষ্টি হৈছেও তেন্তে সেই নিগেটিভ এনাৰ্জি অতি সোনকালে দূৰ হয় বন্ধুসকল কি কৰিব লাগে ভালকৈ শুনি লওক আপোনালোকে দুটা লং দুটা জালুক আৰু 2 টুকুৰা সৰু সৰু ফিটকিৰি লৈ ল'ব ফিটকিৰি লৈ পাৰিলে ট্ৰান্সপাৰেণ্ট কিছুমান আজিকালি পলিথিন পায় যিবিলাকৰ মুখখন বন্ধ কৰিব পাৰি তেনেকুৱা এটা পলিথিনত আপোনালোকে সেই দুটা লং দুটা জালুক আৰু 2 টুকুৰা সৰু সৰু ফিটকিৰি ভৰাই ল'ব ভৰাই লৈ আপোনাৰ যি ডোৰমেট আছে বাহিৰত ভৰি মুচিবলৈ যি ডোৰমেট ৰাখা হয় সেই ডোৰমেটৰ তলত আপোনালোকে ৰাখি থ'ব আৰু বন্ধুসকল এই বস্তুখিনি আপোনালোকে ৰখাৰ আগমুহূৰ্তত এই বস্তুখিনি আপোনালোকে হাতত লৈ গোটেই ঘৰখনৰ এণ্টি ক্লককৈ ঘূৰিব অৰ্থাৎ আপোনালোকে ক্লকৱাইজ এণ্টি ক্লকৱাইজ নিশ্চয় বুজি পায় অৰ্থাৎ ঘড়ী কাটাৰ বিপৰীতে আপোনাৰ ঘৰখনৰ এপাক ভিতৰে এপাক ঘূৰিবও পাৰে বাহিৰেও ঘূৰিব পাৰে আপোনাৰ কথা ঘূৰাৰ পিছত আপোনালোকে সেই বস্তু কেইপট আপোনাৰ ঘৰৰ ডোৰমেটৰ তলত ৰাখি থ'ব আৰু তাক 3 দিন থাকিবলৈ দিব 3 দিন ৰখাৰ পিছত সেই বস্তুখিনি আপোনালোকে কোনো লেতেৰা ঠাইত পেলাই দিব বা কোনো নদীত বা পুখুৰীত যিকোনো ডাষ্টবিনতো আপোনালোকে পেলাই দিব পাৰে এইটো প্ৰক্ৰিয়া আপোনালোকে সপ্তাহত এদিন কৰিবলৈ লওক প্ৰত্যেক সপ্তাহে আপোনালোকে কোনো এটা ট্ৰান্সপাৰেণ্ট পলিথিনৰ পেকেটত যাৰ মুখখন বন্ধ কৰিব পাৰি সেই পেকেটত দুটা লং দুটা জালুক আৰু 2 টুকুৰা ফিটকিৰি আপোনালোকে ভৰাই লৈ সেই পেকেটটো আপুনি নিজৰ ডোৰমেটৰ তলত ৰাখি থৈ দিব আৰু ৰখাৰ আগমুহূৰ্তত আপোনাৰ ঘৰত সেই বস্তু কেইপট হাতত লৈ আপুনি ঘৰৰ এণ্টি ক্লককৈ ঘূৰিব অৰ্থাৎ ঘড়ী কাটাৰ বিপৰীতে ঘৰখনত আপুনি 1 পাক বা 2 পাক বা 3 পাক আপোনালোকে ঘূৰিব ঘূৰাৰ পিছত সেই বস্তুখিনি ডোৰমেটৰ তলত ৰাখি থ'ব 3 দিনৰ মূৰত আপোনালোকে সেই বস্তুখিনি আপোনালোকে কোনো নদীত পেলাই দিব পুখুৰীত পেলাই দিব কোনো ডাষ্টবিনতো আপুনি পেলাই দিব পাৰে বন্ধুসকল এই প্ৰয়োগটোৰ এটা লজিক আছে বন্ধুসকল লং আৰু জালুক হৈছে শনিৰ বস্তু আৰু ফিটকিৰি হৈছে বুধ গ্ৰহৰ বস্তু বুধ আৰু শনি এই দুইটা গ্ৰহে মিলি আমাৰ নিগেটিভিটি দূৰ কৰাত সহায় কৰে আমাৰ ঘৰলৈ পজিটিভ এনাৰ্জি অহাত সহায় কৰে আমাৰ ঘৰখনত নজৰ দুখৰ পৰা সুৰক্ষিত ৰখাত সহায় কৰে নিগেটিভ এনাৰ্জিবিলাক শোষণ কৰে গতিকে যদি আপোনালোকে এই প্ৰয়োগটো সপ্তাহত এদিন কৰিবলৈ লয় তেন্তে আপোনাৰ ঘৰৰ যিখিনি নিগেটিভিটি আছে সেইখিনি লাহে লাহে নাইকিয়া হ'বলৈ লয় ঘৰলৈ পজিটিভ এনাৰ্জি আহিবলৈ লয় আৰু ঘৰলৈ যিমানেই পজিটিভ এনাৰ্জি আহিব আপোনাৰ জীৱনলৈ উন্নতি আহিব ঘৰৰ ব্যক্তিসকল স্বাস্থ্যৰ যদি সমস্যা চলি আছে ঘৰত যদি সদায় অমংগলে হৈ আছে ঘৰত যদি কোনো কামতে আপোনালোকৰ সাকসেস নহয় কোনো মাঙ্গলিক কাম হোৱা নাই বহুত দিন ধৰি কাৰোবাৰ বিবাহ হোৱা নাই
ল'ৰা ছোৱালীৰ চাকৰি হোৱা, ল'ৰা ছোৱালীৰ পঢ়া শুনাত মন নিদিয়ে, ঘৰত সদায় হাই কাজিয়া হুলস্থুল, সেই ক্ষেত্ৰটোত আপোনালোকে জানি ল'ব যে আপোনাৰ ঘৰত নিশ্চয় নিগেটিভ এনাৰ্জিৰ পৰিমাণ বৃদ্ধি পাইছে, যাৰ কাৰণে আপোনালোকৰ এই ধৰণৰ সমস্যা হৈছে। সেই সমস্যাটো দূৰ কৰিবৰ কাৰণে আপোনালোকে এটা সৰু চিম্পুল উপায় কৰিব পাৰে। কেৱল আপোনালোকে 2টা লং, 2টা জালুক আৰু 2 টুকুৰা সৰু ফিটকিৰি এটা সৰু ট্ৰেন্সপাৰেণ্ট পলিথিনৰ পেকেটত ভৰাই ল'ব। ভৰোৱাৰ আগমুহূৰ্তত সেই বস্তু কেৱল আপোনাৰ ঘৰত 3 পাক বা 4 পাক বাহিৰে বাহিৰে হওক, ভিতৰে হওক এণ্টি ক্লক ঘূৰাই ল'ব। এণ্টি ক্লক হৈছে ঘড়ী কাটাৰ বিপৰীতে। তাৰপিছত সেই বস্তু কেৱল পলিথিনত ভৰাই লৈ আপুনি নিজৰ ড'ৰমেটত লগত ৰাখি থ'ব আৰু 3 দিনৰ মূৰত সেই বস্তুখিনি ক'ৰবাত আপুনি পেলাই দিব। ডাষ্টবিনতো পেলাব পাৰে, লেতেৰা জেগাতো পেলাই দিব পাৰে। বন্ধুসকল, আৰু এই প্ৰয়োগটো আপোনালোকে প্ৰত্যেক সপ্তাহে কৰিব। প্ৰত্যেক সপ্তাহে কৰিবলৈ লওক, নিশ্চয় আপোনালোকৰ ঘৰত যিখিনি নিগেটিভিটি আছে সেইখিনি দূৰ হ'ব আৰু ইয়াৰ ৰিজাল্টটো আপুনি খুব সোনকালে লাভ কৰিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে আপোনাৰ ঘৰৰ পৰা নিগেটিভ এনাৰ্জি দূৰ কৰাৰ, আপোনাৰ ঘৰত নিগেটিভ এনাৰ্জি প্ৰৱেশ কৰাৰ পৰা বাধা দিয়াৰ কাৰণে আমি কি উপায় কৰিব পাৰোঁ সেই বিষয়ে আপোনালোকৰ জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।